আসামিয়া জীবনে গর্বাং করা আসামিয়া জীবন কৈছে যে অসমীয়াসকলক বোলে কাটি নদীত উটুৱাই দিব। আপোনালোক এটা কথা নিশ্চিত থাকক, যিদিনাখনে ইয়াত বিজেপি নাথাকে, দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন ন্যায় লৈ ল'ব। আৰু এইটো কথা মই ভৱিষ্যতবাণী কৰি থৈ গ'লোঁ। মইতো মৰণশীল, সকলো মানুহটো সদায় জীয়াই থাকিব নোৱাৰে। যিদিনাখনে অসমত বিজেপি চৰকাৰ যাব, যিবিলাক আমাৰ অসমীয়া মানুহে এতিয়া বিজেপিক অভিশাপ দি আছে, তেওঁলোক এদিন নিজে অনুতপ্ত হ'ব। কাৰণ এটা মথাউৰিৰ দৰে আমি থিয় কৰি থৈ দিছোঁ। 40% মানুহ আগ্ৰাসী মানুহ। তেওঁলোক আপোনাৰ মোৰ দৰে মানুহ নহয়। তেওঁলোকৰ মনত এগ্ৰেশ্যন আছে। ফেচবুকত যি ধৰণে কথা কয়, ছ'চিয়েল মিডিয়াত বিজেপি চৰকাৰ থাকোঁতেও তেওঁলোকে কিমান বেয়া বেয়া কথা ক'ব সাহস কৰে। আৰু যদি বিজেপি নাথাকে, কংগ্ৰেছৰ চৰকাৰ আহে, তেওঁলোক ক'ত যাবগৈ আপোনালোকে চিন্তা কৰক। এটাটো জনগাঁথনিৰ পৰিৱৰ্তন, আৰু এই ব্যক্তিসকলৰ বহুতে উদণ্ড। তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাই। কাটি উটুৱাই দিব। কাটি উটুৱাই নিদিয়ে, প্ৰথম মহিলাগৰাকীক ধৰ্ষণ কৰিহে কাটি উটুৱাই দিব। যিটো তেওঁলোকৰ আজিলৈকে যিটো অসমত ইতিহাস আছে, সেইটোৱে হৈছে ইতিহাস। গতিকে মই ভাবোঁ যে ৰাইজে নিজে বুজি পাব লাগিব, অসমীয়াসকল একত্ৰিত নহ'লে আমি ক'তো থাকিব নোৱাৰোঁ। এই যে তিনি গগৈৰ নাম ক'লে, তিনি গগৈয়েতো তেওঁলোকেতো মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। তেওঁলোক গগৈৰ সমৰ্থক নহয়, তেওঁলোক বুঢ়াগোহাঁইৰ সমৰ্থক নহয়, তেওঁলোক বৰবৰাৰ সমৰ্থক নহয়, তেওঁলোক বৰপাত্ৰ গোহাঁইৰ সমৰ্থক নহয়। এই তিনি গগৈয়ে হৈছে মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক।